নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ৰাগ মহোৎসৱ বুলি আজি আহিছিলোঁ আমি তেতিলীয়া গান্ধীনগৰ। তো ধুনীয়াকৈ আজি দেখুৱাম আপোনালোকৰ ৰাস। আহক আপোনালোকে মোৰ লগতে চাওক ধুনীয়াকৈ ৰাস। আৰু এই আমাৰ গেটত যিখিনি আমি সোমাওঁ মানে প্ৰথমখিনিতে এনেকুৱাকৈ মানে দিয়া আছে লাইটৰ মালা। আৰু সোমাই আছোঁ আৰু আজি হৈছে তৃতীয় দিনৰ ৰাস আমি তেতিলীয়া গান্ধীনগৰ স্থলীত চাবলৈ আহিলোঁ। আহি পালোঁ মেইন ৰাসস্থলীত। এইফালে মেইন পূজা ভাগ হৈ আছে। এইফালে সকলো ভক্তগণে ইয়াতে ধুনীয়াকৈ সেৱা ল'ব পাৰে। আৰু এইফালে এতিয়া ভাগৱত পাঠ হৈ আছে, দেখা পাইছে এয়া। এতিয়া বলক আগৰ ফালে আগবাঢ়ো। হৈছে আমাৰ সাৰ্থকগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। পাইছে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় জুবিন দা। জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব আৰু জীয়াই ৰাখিব লাগিব আমি সকলোৱে। এইফালে আছে মোৰ ৰাধাকো লৈ আহিছোঁ আজি ৰাস চাবৰ কাৰণে। আৰু দেখা পাইছে এইফালে আছে আমাৰ এয়া হৈছে কৃষ্ণকালী। দেখা পাইছে কৃষ্ণকালী, দেখা পাইছে। অ'কে, আমি বেলেগ ফালে আগবাঢ়ো। এইফালে দেখা পাইছে এইটো ব্লেংক, এইটো খালী মানে। আৰু এইফালে আছে আমাৰ শ্ৰী বিষ্ণু প্ৰতিমূৰ্তি। আৰু দাতা এইফালে এইবিলাক লিখা আছে আৰু কৃষ্ণকান্ত ডেকা কমলাজাৰী, তেনেকুৱা মানে দাতাবিলাকৰ নামো আছে। এয়া হৈছে আমাৰ ধনৰ ঐশ্বৰ দেৱী আই লক্ষ্মী। দেখা পাইছে লক্ষ্মী আই। আৰু এইফালে চাওক আমাৰ কৃষ্ণৰ গকুল যাত্ৰা। কৃষ্ণ যে জন্ম হৈকে যে মানে লৈ গৈছিল যে, তো এয়া গকুলৰ যাত্ৰা কৰিছিল। আৰু এইফালে আছে আমাৰ ব্ৰহ্মা। তাৰপিছত ব্ৰহ্মা দিছিল ৰুবুল মেধি লুমখুমৰ পৰা। আৰু এইফালে আছে আমাৰ ৰামলালা অযোধ্যা। দেখা পাইছে কৃষ্ণ 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 কৃষ্ণ। আৰু এইফালে আমাৰ আছে শ্ৰী শ্ৰী গণেশ। ওম গণেশাই নম, ওম গণেশাই নম, ওম গণেশাই নম। আৰু এইফালে আছে কালীয় দমন। কালীয় যে দমন কৰিছিল ভগৱান শ্ৰীকৃষ্ণ এয়া। আৰু এইফালে আছে আমাৰ আই সৰস্বতী বিদ্যাদেৱী সৰস্বতী দেৱী। তাৰ পাইছে যে আই সৰস্বতী সকলোকে জ্ঞান দিবা, বুদ্ধি দিবা। এইফালে আছে দেখা আমাৰ বালক কৃষ্ণ, মানে সৰু অৱস্থাত আৰু বালক কৃষ্ণ দেখা পাইছে। আৰু এইফালে আছে আমাৰ হৰগৌৰী, অৰ্থাৎ শিৱ আৰু পাৰ্বতী। দেখা পাইছে ওম নম শিৱায়, জয় পাৰ্বতী মাই, ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। আৰু এইফালে আছে কংসৰ বধ, কংস মামা ভগৱান শ্ৰীকৃষ্ণই যে বধ কৰিছিল, তো তাৰে এয়া মূৰ্তি। আৰু ইফালে আছে আমাৰ মা মনসা, সৰ্পদেৱী মা মনসা, শিৱৰ জীয়ৰী। এটা পাইছে মা মনসা। আৰু ইফালে আছে আই সৰস্বতী, আকৌ এগৰাকী মানে আই সৰস্বতী মানে ইয়াতে বনাই থৈ দিয়া আছে আৰু তেনেকুৱাকে। আৰু ইফালে আছে জয় বজৰংবলী হনুমান আছে, দেখা পাইছে জয় বজৰংবলী বাহুবলী, দেখা পাইছে জয় বজৰংবলী। আৰু ইফালে আছে পুতনা ৰাক্ষসীৰ বধ, দেখা পাইছে। আৰু ইফালে আছে লক্ষ্মী আৰু নাৰায়ণ, দেখা পাইছে লক্ষ্মী নাৰায়ণ। আৰু ইফালে আছে বক মানে এটা অসুৰ হয়, তো ভগৱান শ্ৰীকৃষ্ণই মানে বধ কৰিছিল তাৰে মানে আৰু ইফালে দেখা পাইছে আমাৰ কংস কাৰাগাৰ। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া জন্ম হৈছিল
নৱতম সন্তান আছিল চাগে নেকি, পাহৰিছোঁ দেই, মোক ভুল হ'ব পাৰে, ভুললৈ ক্ষমা কৰিব। তো ভগৱান শ্ৰীকৃষ্ণ জন্ম হোৱাৰ লগে লগে যে গকুল যাত্ৰা কৰিছিল, তো এইখন কাৰাগাৰৰ পৰা কৰিছিল, কংসৰ কাৰাগাৰ হয় এখন। আৰু এইফালে দেখা পাইছে আমাৰ গোপিনী বস্ত্ৰ হৰণ, ভগৱান শ্ৰীকৃষ্ণ দেখা পাইছে ইয়াত আছে গছৰ পৰা উঠি আছে গোপিনী বস্ত্ৰবিলাক হৰণ কৰি দেখা পাইছে। আৰু এইফালে আছে হৰ হৰ মহাদেৱ দেখা পাইছে, হৰ হৰ মহাদেৱ, দেৱকীদেৱ মহাদেৱ। আৰু ইফালে আছে ৰাধা কৃষ্ণ জোলন যাত্ৰা দেখা পাইছে, ৰাধা কৃষ্ণ জোলন যাত্ৰা। আৰু ইফালে দেখা পাইছে শ্ৰী গণেশ, ওম গণেশায় নমঃ, ওম গণেশায় নমঃ, ওম গণেশায় নমঃ। আৰু ইফালে আছে ভগৱান শ্ৰীকৃষ্ণ সৰুতে যে মাখন চুৰ কৰিছিল তেওঁৰ লগৰ বিলাকৰ লগত, তো এয়া ইয়াতে ধুনীয়াকৈ মানে প্ৰতিমূৰ্তি আকাৰে দিয়া হৈছে। আৰু ইফালে আছে ভগৱান শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ইফালে বাকী ইফালে হেৰিবিলাক আছে আৰু যিবোৰ নেকি আমাৰ দশ অৱতাৰৰ বিষয়ে এটা ধুনীয়াকৈ দিয়া আছে। আৰু ভগৱান বিষ্ণু যে 10টা অৱতাৰ আছিল, তো 10টা অৱতাৰৰ বিষয়তে মানে ধুনীয়াকৈ বনাই থৈ দিয়া আছে, দেখা পাইছে 10 অৱতাৰ। আৰু ইফালে আমাৰ সুধাকণ্ঠ ভূপেন দা ইফালে শ্ৰদ্ধাঞ্জলি জ্বলোৱা হৈছিল। লগতে কেইদিনমান আগতে আমাৰ মাজৰ পৰা গুচি যোৱা দীপক শৰ্মাদেৱ, তো তেওঁলৈ মানে শ্ৰদ্ধাঞ্জলি যাচিছে, দেখা পাইছে। আৰু বাকী ইফালে আমাৰ আছে ৰংগমঞ্চখন, সাংস্কৃতিক সন্ধিয়া সুন্দৰ কৰিবলৈ আছে ইফালে ৰংগমঞ্চখন। এয়া আছিল আজিৰ ভিডিঅ' তেঁতুলীয়াৰ পৰা। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, বহুত দিনৰ মূৰত এনেকুৱা দিবলৈ ভিডিঅ' বনাবলৈ ওলাইছোঁ। তো আজিলৈ ইমানে, চেনেলটো যে নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, বাই বাই, জয় হিন্দ, জয়, বাই বাই, গুড নাইট।